ভাৰত এতিয়া জুইত পৰিছে বুলি ক'লেও ভুল নহ'ব। 2026 চনত এপ্ৰিল মাহত উত্তৰ ভাৰত, পূব ভাৰত আৰু মধ্য ভাৰতৰ বহুত ঠাইত তাপমাত্ৰা 44 ডিগ্ৰীৰ পৰা 47 চেলছিয়াছলৈ গৈছে। দিল্লী, ৰাজস্থান, উৰিষ্যা, বিহাৰ, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ বহুত ৰাজ্যত মানুহে দিনৰ বাহিৰত ওলাই থাকিব নোৱাৰা অৱস্থাত পৰিছে। IMD অৰ্থাৎ ইণ্ডিয়ান মেট্ৰলজিকেল ডিপাৰ্টমেণ্টেও কৈছে যে এইবাৰ গৰম কেৱল দিনতেই নহয়, ৰাতিও স্বাভাৱিকতকৈ বহুত বেছি পৰিমাণে হ'ব। আৰু এইটো আটাইতকৈ ডেঞ্জাৰ চিন হয় আমাৰ, কাৰণ শৰীৰে আমাৰ সাধাৰণতে ৰাতিৰ ঠাণ্ডাত নিজক কুল কৰি পুনৰ ৰিকভাৰ কৰে, কিন্তু যেতিয়া ৰাতিও 30 ডিগ্ৰীৰ ওপৰত থাকে তেতিয়া বডিয়ে সেই ৰিকভাৰী টাইম নাপায়। ফলত বহুত ক্লান্তি, ডিহাইড্ৰেশ্যন, কিডনি ষ্টক আদিৰ দৰে সমস্যা সৃষ্টি হয়। নমস্কাৰ, আপোনালোকে চাই আছে ইনাৰ লাইট উইথ দীপ। এতিয়া ডাঙৰ প্ৰশ্নটো হৈছে ভাৰতত ইমান গৰম কিয় পৰিছে? প্ৰথম কাৰণটো হৈছে এল নিনো। এল নিনো হৈছে পেচিফিক অচিয়ানত হোৱা এটা নেচাৰেল পেটাৰ্ণ হয়। সাধাৰণতে পেচিফিক অচিয়ানত বতাহে গৰম পানীবোৰ এফালে ঠেলি ৰাখে, কিন্তু এল নিনো সেই সময়ত সেই বতাহ দুৰ্বল হৈ যায়। ফলত সমুদ্ৰৰ গৰম পানী বেছি পৰিমাণে ওপৰলৈ একেবাৰে উঠি আহে আৰু তাপমাত্ৰাটো সাগৰ পাৰত বাঢ়ি যায়। এই গৰমে কেৱল সমুদ্ৰতে সীমাবদ্ধ নাথাকে, ই বতাহ, ডাৱৰ, বৰষুণৰ পেটাৰ্ণ সলনি কৰি দিয়ে একেবাৰে। ভাৰতৰ ক্ষেত্ৰত ইয়াৰ আটাইতকৈ ডাঙৰ ইফেক্ট মনচুনত পৰে। বহু সময়ত বৰষুণ কম হয়, মাটি একেবাৰে শুকাই যায়। যেতিয়া মাটি শুকাই যায় তেতিয়া সূৰ্যৰ তাপ মাটিয়ে আৰু বেছি এবজৰ্ভ কৰিব পাৰে, ফলত হিট ৱেভ আৰু বেছি ডেঞ্জাৰ হৈ পৰে। ৱৰ্ল্ড মেট্ৰলজিকেল অৰ্গেনাইজেশ্যনে ইতিমধ্যে কৈছে যে 2026 চনত এল নিনোৰ প্ৰভাৱৰ শক্তিশালী হোৱাৰ সম্ভাৱনা আছে। কিন্তু কেৱল এল নিনোকে দোষ দিলে ঠিক নহ'ব। সত্য কথাটো হৈছে যে মানুহে নিজৰ চহৰক হিট ট্ৰেপ বনাই পেলাইছে। আগতে চহৰত গছ-গছনি, পুখুৰী, জলাশয় বেছি আছিল। এতিয়া সেই ঠাইবোৰ কংক্ৰিট, মল, ফ্লাইঅভাৰ আৰু পাৰ্কিং স্পেচ হৈ পৰিছে। এই কংক্ৰিট আৰু ব্লেক ৰোডে দিনৰ সূৰ্যৰ গৰমত এবজৰ্ভ কৰি ৰাখে, ৰাতি সেই গৰমবোৰ ধীৰে ধীৰে একেবাৰে এৰি দিয়ে। ইয়াক আৰ্বান হিট আইচলেণ্ড ইফেক্ট বুলিও কোৱা হয়। সেয়েহে এতিয়া বহুত চহৰত ৰাতিও আগৰ দৰে ঠাণ্ডা হৈ একেবাৰে নাথাকে। আৰু এটা ডাঙৰ সমস্যা গছ কটা। গ্ল'বেল ফৰেষ্ট ৱাটছ তথ্যৰ অনুসৰি ভাৰতত 2001 চনৰ পৰা 23 চনৰ ভিতৰত প্ৰায় 2.3 মিলিয়ন হেক্টৰ ট্ৰিজ কভাৰ কমিছে একেবাৰে। গছ কেৱল সৌন্দৰ্যৰ বাবে নহয়, গছে প্ৰাকৃতিক এচিৰ দৰে কাম কৰে। ই ছাঁ দিয়ে, বতাহ ঠাণ্ডা কৰি ৰাখে, মাটিৰ তাপ নিয়ন্ত্ৰণ কৰি ৰাখে। কিন্তু আমি নিজে এই নেচাৰেল কুলিং ছিষ্টেমটো একেবাৰে নষ্ট কৰি আছোঁ। তাৰপিছত আহে এচি ৰুমৰ ভিতৰত ঠাণ্ডা কৰে ঠিকেই, কিন্তু বাহিৰলৈ গৰম বতাহ একেবাৰে এৰি দিয়ে। যেতিয়া হাজাৰ হাজাৰ এচি একেলগে চলে তেতিয়া বাহিৰত পৰিৱেশ একেবাৰে গৰম হয়। মানে আমি গৰমৰ পৰা বাচিবলৈ যি ব্যৱস্থা লৈছোঁ সেই ব্যৱস্থাই কেতিয়াবা গৰম আৰু বেছি বঢ়াই দিছে। এতিয়া ইয়াৰ প্ৰভাৱ সাধাৰণ মানুহৰ জীৱনত কেনেকৈ পৰিব? প্ৰথম প্ৰভাৱ পৰিব খাদ্য আৰু বজাৰৰ ওপৰত। শাক-পাচলি, টমেটো, পিঁয়াজ, ফল-মূল আদি বহুত বস্তুৰ উৎপাদন কমি যাব গৰম হোৱাৰ বাবে। উৎপাদন কমাৰ বাবে বজাৰত দাম বাঢ়িব। মানে গৰম কেৱল ৱেডাৰ ইছ্যুৱে নহয়, ই পকেট ইছ্যু হয়। দ্বিতীয় প্ৰভাৱ পৰিব কাম কৰা মানুহৰ ওপৰত। কৃষক, মজদুৰ, ডেলিভাৰী ৱৰ্কাৰ, ট্ৰেফিক পুলিচ, কনষ্ট্ৰাকশ্যন ৱৰ্কাৰ। এই মানুহবোৰ দিনটো সূৰ্যৰ তলত কাম কৰে। অত্যাধিক গৰমত মানুহে সোনকালে ভাগৰি পৰে, ডিহাইড্ৰেশ্যন হয়, কেতিয়াবা হিট ষ্ট্ৰকো হয়। মানে হিট ৱেভত লাখ লাখ মানুহৰ ইনকাম আৰু হেল্থ দুয়োটাই এফেক্ট কৰে। তৃতীয় প্ৰভাৱ পৰিব বিদ্যুৎ ব্যৱস্থাত। গৰম বাঢ়িলে ফেন, কুলাৰ, এচি, মটৰ সকলো বেছি চলিবলৈ ধৰিব। ডিমাণ্ড বাঢ়িলে পাৱাৰ গ্ৰিডত প্ৰেছাৰ বাঢ়ে, ফলত পাৱাৰ কাট হ'ব পাৰে আৰু ইলেক্ট্ৰিচিটি বিলো বহুত পৰিমাণে বাঢ়িব। এতিয়া প্ৰশ্নটো আমি নিজকে কেনেকৈ ছেফ ৰাখিম? দুপৰীয়া 12 বজাৰ পৰা 3 বজাৰ ভিতৰত সম্ভৱ হ'লে ডাইৰেক্ট ৰ'দত এভইড কৰক। এই সময়ত হেল্থ ৱেভ আটাইতকৈ বেছি ডেঞ্জাৰ হয়। পিয়াহ লগাবলৈ অপেক্ষা নকৰাব, নিয়মিত পানী খাওক, ORS খাওক, নেমু পানী খাওক। এইবোৰ বডি হাইড্ৰেট ৰাখিবলৈ সহায় কৰে। ঢিলা কটন কাপোৰ পিন্ধক, আমব্ৰেলা বা কেপ ইউজ কৰক। বৃদ্ধ মানুহ আৰু সৰু ল'ৰা-ছোৱালীৰ বিশেষ খেয়াল ৰাখক। যদি ভমিটিং, কনফিউজনছ, হাই ফিভাৰ, অত্যাধিক দুৰ্বলতাৰ অনুভৱ কৰে তেন্তে ইগন'ৰ নকৰিব। এইবোৰ হিট ষ্ট্ৰকৰ লক্ষণ হ'ব পাৰে। আৰু এটা গুৰুত্বপূৰ্ণ কথা, কেৱল নিজৰ কথা ভাবিলেই নহ'ব। যি ডেলিভাৰী বয়, চিকিউৰিটি গাৰ্ড, ৰিক্সা ড্ৰাইভাৰ, লেবাৰ ৰ'দত কাম কৰি থাকে তেওঁলোককো এটা পানী বটল অফাৰ কৰক। সম্ভৱ হ'লে অলপ চাহ বা ৰেষ্ট লোৱাৰ সুবিধা দিয়ক। কাৰণ হিট ৱেভ কেৱল ৱেডাৰ প্ৰব্লেম নহয়, ই হেল্থ প্ৰব্লেম, ইকনমিক প্ৰব্লেম আৰু হিউমেনিটি প্ৰব্লেম। লং টাৰ্ম চলিউশ্যনৰ বাবে চৰকাৰক অধিক গছ ৰোপণ, পাব্লিক ৱেডাৰ পইণ্ট আৰু আউটডোৰ ৱৰ্কাৰ ছেফটি ৰুলছ ওপৰত গুৰুত্ব দিব লাগিব। নহ'লে এই গৰম ভৱিষ্যত বিপদজনক হৈ উঠিব। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।